উত্তৰ গুৱাহাটী ডেকাবৰীস্থিত পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ৰ আজি এটি বিদ্যালয় গৃহৰ শিলান্যাস কৰা হয়। বিদ্যালয় গৃহৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। মুখ্যমন্ত্ৰীৰ ঐচ্ছিক সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা 7 লাখ টকাৰে এই শিলান্যাস কৰা হয় বিদ্যালয় গৃহৰ। 2015 চনতে স্থাপিত হোৱা বিদ্যালয়খনিৰ নিৰ্মাণৰত গৃহটি সম্পূৰ্ণ হ'লে ছাত্ৰ-ছাত্ৰীসকলে বিশেষভাৱে উপকৃত হ'ব। বিদ্যালয় গৃহত শিলান্যাস অনুষ্ঠান উপলক্ষে এখনি সভা অনুষ্ঠিত হয়। হেমন্ত চৌধুৰীয়ে তেওঁৰ ভাষণত বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনায় আৰু চৰকাৰে সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। 2015 চনতে একেবাৰে অতি পিছপৰা অঞ্চল এই উত্তৰ খুলুং ডেকাবাৰী এই স্থানত এখনি শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল, যাৰ নাম পূৰ্বাঞ্চল জাতীয় বিদ্যালয়। এই জাতীয় বিদ্যালয়খনে আজি এক নতুন মাত্ৰা লাভ কৰিছে, গতি লাভ কৰিছে। আৰু এই চেগতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতে আমাৰ এই বিদ্যালয়খনৰ উন্নয়নৰ নামত তেখেতৰ ঐচ্ছিক অনুদানৰ পৰা 7 লাখ টকা ইতিমধ্যে অনুদান আগবঢ়াইছে আৰু তাৰে প্ৰথম কিস্তিৰ ধন আমাক মোকলাই দিছে। আৰু সেই কিস্তি ধনেৰে আজি পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ৰ গৃহটিৰ শুভাৰম্ভ কৰিছোঁ। আমাৰ শুভাৰম্ভ কৰিছে আমাৰ কৰ্তব্যৰত বিষয়, বিশেষ কৰ্তব্যৰত বিষয়ে মুখ্যমন্ত্ৰী অসমৰ মাননীয় শ্ৰীযুত হেমন্ত চৌধুৰীদেৱে। তেখেতক আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু পৰৱৰ্তী দিনত আমি অসম চৰকাৰৰ পৰা এই বিদ্যালয়খনে অধিক অনুদান আশা কৰিছোঁ, যাতে এই বিদ্যালয়খনিৰ সৰ্বাংগ সুন্দৰ কৰি তোলাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ যি অনুদান সদায় আগবঢ়াই থাকি আমাৰ ফালে দৃষ্টি নিক্ষেপ কৰি এই বিদ্যালয়খনি সৰ্বাংগ সুন্দৰ কৰি তোলে, তাৰে কামনা কৰিছোঁ।